নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা ৰাজ্যত জাৰি কৰা হৈছে কোভিডৰ নতুন এছপি অৱশ্যে নতুন এছপিত বিশেষ হাল সলনি হোৱা নাই নীতি নিৰ্দেশনাৰ কামৰূপ মহানগৰত পূৰ্বৰ দৰে বিয়লি 2 বজাৰ পৰা 5 বজালৈ পুৱা অব্যাহত থাকিব সান্ধ্য বিগত 10 দিনত কৰোনা সংক্ৰমণ 400ৰ তলত হোৱাৰ বাবে দক্ষিণ হালমৰা মাজুলী বঙাইগাঁও চিৰাং উদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু চৰাইদেউত কিছু শিথিল কৰা হৈছে সান্ধ্য এই জিলাকেইখনত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ জাৰি কৰা হৈছে সান্ধ্য আনহাতে কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় শোণিতপুৰত আৰু নগাঁৱত কোভিডৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত পূৰ্বৰ নীতি নিৰ্দেশনা বাহাল থকাৰ লগতে জিলাকেইখনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব প্ৰশাসন তথা স্বাস্থ্য বিভাগে নগৰ অঞ্চলত কৰোনাক্ৰান্তৰ হাৰ 5% তথা তাতকৈ অধিক হলে প্ৰশাসনে ঘোষণা কৰিব কণ্টেইনমেণ্ট জোন ইপিনে গ্ৰামাঞ্চলত কোভিড পজিটিভিটিৰ হাৰ 10%তকৈ অধিক হলে ঘোষণা কৰা হ'ব কণ্টেইনমেণ্ট জোন পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব কোভিডৰ এই নীতি নিয়ম আজি নতুন নীতি নিৰ্দেশনা জাৰি কৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে আজি দেশজুৰি হ'ল সপ্তম আন্তৰ্জাতিক যোগ দিৱস স্বাস্থ্য সাধনৰ অন্যতম পন্থা হিচাপে স্বীকৃতি দিয়া হয় যোগাভ্যাসক যোগ সাধনৰ জৰিয়তে শৰীৰ সুস্থ থকাৰ লগতে মানসিক প্ৰশান্তিও অনুভৱ কৰিব পাৰি সম্পূৰ্ণ সুস্থ মানৱৰ মূল চাবিকাঠিয়ে হৈছে যোগাভ্যাস আৰু এই সন্দৰ্ভত সজাগতা অনাৰ বাবে প্ৰতি বছৰে আজিৰ দিনটোত উদযাপন কৰা হয় যোগ দিৱস ভাৰততো বিভিন্ন কাৰ্যসূচীৰে আজি উদযাপন কৰা হয় যোগ দিৱস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিনটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোগ সাধনৰ জৰিয়তে কোভিডৰ দৰে মহামাৰীকো প্ৰতিৰোধ কৰিব পাৰিব আজি ৰাজনৈতিক নেতাৰ পৰা বলিউড শিল্পী অভিনেতা তথা সেলিব্ৰিটিসকলে যোগাভ্যাস কৰি ৰাইজৰ মাজত সৃষ্টি কৰে সজাগতাৰ বিশ্বৰ বিভিন্ন দেশতো পালন কৰা হয় যোগ দিৱস पूरा विश्व कोरोना महामारी का मुकाबला कर रहा है तो योग उम्मीद की एक किरण भी बना हुआ है 2 वर्ष से दुनिया भर के देशों में और भारत में भले ही बड़ा सार्वजनिक कार्यक्रम आयोजित नहीं हुआ हो लेकिन योग दिवस के प्रति उत्साह जरा भी कम नहीं हुआ है कोरोना के बावजूद इस बार की योग दिवस की थीम योगा फॉर वेलनेस ने करोड़ों लोगों में योग के प्रति उत्साह को और भी बढ़ाया है मैं आज योग दिवस पर यह कामना करता हूं कि हर देश हर समाज और हर व्यक्ति स्वस्थ हो सब एक साथ मिलकर एक दूसरे की ताकत बने साथियों हमारे ऋषियों मुनियों ने योग के लिए समत्वम योग उच्यते ये परिभाषा दी थी उन्होंने सुख दुख में समान रहने संयम को एक तरह से योग का पैरामीटर बनाया था आज इस वैश्विक त्रासदी में योग ने इसे साबित करके दिखाया है कोरोना के इन 1.5 वर्षों में भारत समेत कितने ही देशों ने बड़े संकट का सामना किया है साथियों दुनिया के अधिकांश देशों के लिए योग दिवस को उनका सदियों पुराना सांस्कृतिक पर्व नहीं है इस मुश्किल समय में इतनी परेशानी में
लोग इसे आसानी से भूल सकते थे, इसकी उपेक्षा कर सकते थे, लेकिन इसके विपरीत लोगों में योग का उत्साह और बढ़ा है, योग से प्रेम बढ़ा है। पिछले 1.5 सालों में दुनिया के कोने कोने में लाखों नए योग साधक बने हैं। দেশত যোগ গুৰু হিচাপে বিখ্যাত বাবা ৰামদেৱৰ যোগাসন চাই অনুপ্ৰাণিত হৈ দেশৰ কোটি কোটি লোকে দৈনিক কৰে যোগাসন। আজিৰ দিনটোত বাবা ৰামদেৱেও যোগাসন কৰি উদ্ভূত কৰে দেশবাসী। के लिए ये कहा सकता है मन की शुद्धि तन की शुद्धि बहुत जरूरी है और इसकी शुरुआत और यही तस्वीरें आप देखिए यहाँ पर 2000 से ज्यादा लोग होंगे जीनत तकरीबन, जो कि आज सुबह से भी हो रहा है और यही यहाँ पर शुद्धि के लिए ये कहा सकता है मन की शुद्धि तन की शुद्धि बहुत जरूरी है और इसकी शुरुआत और यही तस्वीरें आप देखिए यहाँ पर 2000 से ज्यादा लोग होंगे जीनत तकरीबन, जो कि आज सुबह से গোগামুখৰ গেৰুকামুখস্থিত NSPCৰ সভাকক্ষত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী ৰণোজ পেগু, সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভুৱন পেগু, মানৱ ডেকা, তৰংগ গগৈ, নৱ দলে আৰু জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে। সঞ্জয় কিষাণ ডাঙৰীয়া, সাংসদ NSPCৰ সভাকক্ষত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু, সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভুৱন পেগু, মানৱ ডেকা, তৰংগ গগৈ, নৱ দলে আৰু জয়ন্ত মল্ল বৰুৱা। নিজৰ আসনত দুই হাত মেলি লওক, লাহেকৈ ভৰি পতা ঘূৰাওক, ভৰি পতা ঘূৰোৱাৰ পিছত পিছ পৰি নাথাকিল কৃষি মন্ত্ৰী অতুল বৰাও। সদায় কৰক বা নকৰক, কিন্তু আজি যোগ দিৱসৰ দিনা তৎপৰ হ'ল মন্ত্ৰী অতুল বৰা। পুৱাই যোগাভ্যাস কৰি স্বাস্থ্য সাধনাত লাগিল কেবিনেট মন্ত্ৰীগৰাকী। একেদৰে স্বাস্থ্য সচেতন হ'ল আন এজন মন্ত্ৰী ৰঞ্জিত দাসো। দলীয় কৰ্মী সমৰ্থকক লগত লৈ যোগাসন কৰিলে ৰঞ্জিত দাসেও। Left, right, left, right. Firstly, Virabhadrasana ulta. এজন অসাধাৰণ যুৱ সাধক, মাটিত নহয় পানীত উপঙি দীৰ্ঘ সময় যোগাসন কৰি চমক দিলে এজন লোকে। পানীতে উপঙি কেইবাটাও যোগাসন কৰি যোগ সাধনাৰ বিৰল নিদৰ্শনো দাঙি ধৰিলে এইজন লোকে। আমি মাটিৰ লগতে পানীটো কৰিব পাৰোঁ, তাৰে কিছু যোগাসন আজি মই ইয়াক পানীত কৈ দেখুৱালোঁ। এই যোগাৰ দ্বাৰা আমি নিজকে নিৰোগী কৰাৰ লগতে এটা সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰিব পাৰোঁ। নিৰ্মীয়মান লক্ষীপুৰ মেডিকেল কলেজ পৰিদৰ্শন কালত অভিযন্তাক ধমক দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লক্ষীমপুৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যত খুঁত থকাৰ অভিযোগত অভিযন্তাক ধমক দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনখন ইঞ্জিনিয়াৰিং কলেজৰ পৰা আপুনি পাছ কৰিছিল বুলিও অভিযন্তাক উভতি ধৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধেমাজিৰ পৰা লক্ষীমপুৰত উপস্থিত হোৱা মাত্ৰকে এইদৰে মেডিকেল কলেজ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্তাগৰাকীক ৰোষত পৰিছে এনেকৈ মুখ্যমন্ত্ৰীগৰাকী।
प्रेरणा का क्या बात है ये साल जगह तो अपना लोग स्कूल कॉलेजर ये सारी এইখিনি ফ্লোৰৰ কাৰণে চাৰিটা পিলাৰ যদি লগাই দিয়ে पिलर सब है और मेडिकल इसका आप कहाँ बैठाएगा लोग को आपका प्लान क्या है आप बताओ तो एज आर्किटेक्ट आप बताओ मैं अभी बोमलाट होके यहाँ मान लो धड़ाधड़ 50 लोग आ गया 100 लोग आ गया या कोई आर्ट हुआ कुछ हुआ इमरजेंसी मतलब क्या मैंने घर का एरिया पूरा खाली छोड़ा अरे बाबा प्रेरणा का क्या बात है ये साल जगह तो अपना लोग स्कूल कॉलेजर ये सारी এইখিনি ফ্লোৰৰ কাৰণে চাৰিটা পিলাৰ যদি লগাই দিয়ে पिलर सब है और मेडिकल इसका आप कहाँ बैठाएगा लोग को आपका प्लान क्या है आप बताओ तो एज आर्किटेक्ट आप बताओ मैं अभी बोमलाट होके यहाँ मान लो धड़ाधड़ 50 लोग आ गया 100 लोग आ गया या कोई आर्ट हुआ कुछ हुआ इमरजेंसी मतलब क्या मैंने घर का एरिया पूरा खाली छोड़ा अरे बाबा এজাক মুখলধাৰ বৰষুণতে উঠি ভাহি গৈছে মহানগৰীৰ আভিজাত্য মহানগৰ হৈ পৰিল মহাসাগৰ আধা ঘণ্টিয়া এজাক বৰষুণে উদঙাই দিছে 20 লক্ষাধিক মহানাগৰিকৰ বসতিস্থলত গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ স্বৰূপ কেইবাটাও ৰাজপথ পানীত বুৰ যোৱাৰ লগতে স্তব্ধ হৈ পৰিছে যাতায়াত চৰকাৰ তথা প্ৰশাসনে মহানগৰৰ কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰি অহাৰ কথা ঘোষণা কৰি আহিছে ঠিকেই কিন্তু এজাক বৰষুণে কৰা পৰিৱেশে প্ৰকৃততে বেলেগ এখন ছবিহে প্ৰকট কৰি তোলে আজি দুপৰীয়া অহা বৰষুণত খ্ৰীষ্টান বস্তি চানমাৰী জুৰোড গণেশগুৰি হাতী গাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত এককাল পৰ্যন্ত পানী হোৱাত চৰম দুৰ্ভোগ ভুগিব লগা হয় মহানগৰবাসীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে মৰিয়নি কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুকামুখত বিজেপিত যোগদান কৰে 4বাৰৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে গেৰুৱা বসন পিন্ধিয়ে কংগ্ৰেছক সমালোচনাৰে ঠকা সৰকা কৰে ৰূপজ্যোতি কৰ্মীয়ে গেৰুকামুখত গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কৰ্মীয়ে বিজেপিত যোগ দিয়ে লক্ষ্য কৰি ললে কংগ্ৰেছক কংগ্ৰেছ দলৰ আজি যেটো দেখিছো কেন্দ্ৰীয় নেতৃবৰ্গৰ কোনো অৱস্থা নাই ভিজনলেছ কোনো মানে ভৱিষ্যতৰ পৰিকল্পনা নোলোৱা বা তেনেকুৱা সমাজতে খাম খেলি এই কথাবোৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ ভুল ইয়াৰ লগতে কংগ্ৰেছ দলৰ ৰাজ্যিক নেতৃবৰ্গৰ ইউডিএফৰ লগত মিত্ৰতাটো এটা ডাঙৰ চূড়ান্ত ভুল বিৰোধিতা কৰিছিল নুশুনিলে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিত যোগ দিয়ে আক্ষেপ ৰূপজ্যোতি কৰ্মীৰ বিজেপিত যোগ দিয়াত পলম হল পূৰ্বে ত্যাগ কৰিব লাগিছিল কংগ্ৰেছ বহু পলম কৰিলে যেন মই অনুভৱ কৰিছো মই বিজেপি দলত বহুত আগতে আহিব লাগিছিল ৰূপজ্যোতিৰ সুৰতেই সুৰ মিলাই 2015 চনতে ৰূপজ্যোতি বিজেপিলৈ অহাৰ কথা আছিল বুলিলে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে হয়তো 2015 চনতে আহিবলগীয়া আছিলে কেইটামান দিন পলম হল আমি যিমান আদৰ্শ আৰু লক্ষ্য আৰু এটা স্পষ্টতাৰে সৈতে বিজেপিত যোগদান কৰিছিল তাতকৈ বহু বেছি স্পষ্টতা আৰু এটা বিশ্বাস আগত ৰাখি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই বিজেপিত যোগদান কৰিছে কংগ্ৰেছী বিধায়ক হৈ থাকোতে বিজেপি চৰকাৰক কৰা আক্ৰমণ নামতহে সমালোচনা আছিল বুলি স্বীকাৰ কৰিলে ৰূপজ্যোতিয়ে কংগ্ৰেছ দলৰ সেই মই বিধায়ক হিচাপে সমালোচনা মই কৰিছিলোঁ বিভিন্ন ধৰণৰ আপত্তি দৰ্শাইছিলোঁ বা ঠকা সৰকা কৰা হৈছিল কিন্তু এই আচাকে বোধহয় নামত আছে
ভিজনলেছ কংগ্ৰেছ দল এৰা ৰূপজ্যোতিৰ নতুন ভিজন হ'ল সভ্যতা ৰক্ষাৰ যুঁজ। এই যুঁজত সহযোগিতা কৰিবলৈ বিজেপিত যোগ দিয়া ৰূপজ্যোতিৰ মুখত সোমবাৰে আখৈ ফুটা দি ফুটিল শাস্ত্ৰ কথা। আমাৰ পঞ্জিকা আছে আৰু এই পঞ্জিকা আজি তাৰিখত প্ৰস্তুত কৰা নহয়, এয়া শাস্ত্ৰৰ লগত অকণমান জড়িত এটা বিষয় বা ভাগৱতৰ লগত এটা জড়িত এটা বিষয়, যি তাহানি ঋষিমুনিৰ এটি সৃষ্টি আৰু আমি মানি চলাটো ভাল। অখিল গগৈৰ মাতৃক এসময়ৰ কংগ্ৰেছ কৰ্মী আখ্যা দি নিজে কোনো ভুল নকৰা বুলিও জনালে ৰূপজ্যোতিয়ে। তেখেতৰ অখিলদাৰ মা এটা সময়ত কংগ্ৰেছত আছিল, কংগ্ৰেছৰ পঞ্চায়তৰ সভানেত্ৰী উঠিছিল 92-ত হিতেশ্বৰ ডাঙৰীয়া সময়ত। এনে কংগ্ৰেছৰ পৰিয়ালৰ অৰিজিনেল অখিল গগৈ ডাঙৰীয়া পিছলৈ গৈ পেলাই বা কৃষকমূৰ্তি সমিতি ৰাজ্য দল কৰিল। সেই পৰিয়াল পাৰিবাৰিক সম্বন্ধ আছে। মই অখিলদাৰ মাক এটাই কৈছিলোঁ নিৰ্বাচনৰ মুহূৰ্তত যে আপোনাৰ পুত্ৰ দুজন, এজন অখিল গগৈ ডাঙৰ পুত্ৰ, সৰু পুত্ৰ ৰূপজ্যোতি কুৰ্মী। যোগ দিৱসৰ দিনাই বিজেপিত যোগ দি 4বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিলে নতুন ইনিংছ। ক্ৰিজত নামিলেই 4-6 কোবাবলৈ ঠেং দাঙি থকা ৰূপজ্যোতিয়ে এই ইনিংছত কিমান ৰান কৰে সেয়া সময়েহে ক'ব। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। আপোনালোকে চাই আছে চিটি 18। কৰোনাৰ উদ্বেগজনক সংক্ৰমণক লৈ শংকিত ৰাজ্যবাসী। কেইবাখনো জিলাত এতিয়াও ভয়াৱহ ৰূপত অব্যাহত আছে কৰোনা সংক্ৰমণ। ইপিনে কোভিড ৰোগীৰ মৃত্যুৰ তালিকাত শীৰ্ষত আছে যোৰহাট। ৰাজ্যত কোভিড পৰিস্থিতি উদ্বেগজনক। 9খন জিলাত লকডাউন বলৱতৰ আশংকা। সংক্ৰমণৰ শীৰ্ষত শোণিতপুৰ। ডিব্ৰুগড়, কামৰূপ মেট্ৰ' আৰু যোৰহাট জিলাতো বাঢ়িছে সংক্ৰমণ। ৰাজ্যৰ বহু জিলাত কৰোনা সংক্ৰমণ হ্ৰাস হোৱাৰ বিপৰীতে শোণিতপুৰ, ডিব্ৰুগড়, কামৰূপ মেট্ৰ' আৰু যোৰহাট জিলাত প্ৰতি মুহূৰ্ততে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনে আক্ৰান্ত হৈছে শ লোক। 20 জুনত 1775 জন লোকৰ শৰীৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। শোণিতপুৰত আক্ৰান্তৰ সংখ্যা 160 জন, ডিব্ৰুগড় জিলাত 136 জন, কামৰূপ মেট্ৰ'ত 133 জন আৰু যোৰহাটত আক্ৰান্ত হৈছে 123 জন লোক। 20 জুনত কোভিড-19ৰ চিকাৰ হৈছে 20 জন লোক। মৃতকৰ তালিকাৰ শীৰ্ষত যোৰহাট জিলা। বিগত 24 ঘণ্টাত যোৰহাটত মৃত্যু হৈছে 5 জন কোভিড ৰোগীৰ। কামৰূপ জিলাত 4 জন, কামৰূপ মেট্ৰ'ত 3 জন, ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত মৃত্যু হৈছে 2 জনকৈ লোকৰ। ইয়াৰ উপৰি কাছাৰ, দৰং, গোৱালপাৰা, হাইলাকান্দি, কাৰ্বি আংলং, নগাঁও, বঙাইগাঁও আৰু তিনিচুকীয়া জিলাত প্ৰাণ হেৰুৱাইছে 1 জনকৈ লোকে। সপ্তাহৰ পাছত সপ্তাহ সান্ধ্য আইন বলবৎ হৈ থকাৰ পাছতো কমা নাই মহামাৰী কৰোনাৰ সংক্ৰমণৰ হাৰ। বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনাৰ সংক্ৰমণৰ হাৰ 2.27%। ইয়াৰ বিপৰীতে দেওবাৰৰ দিনটোত সুস্থ হৈ ঘৰলৈ উভতিছে 3559 জন লোক। আনহাতে ৰাজ্যত সক্ৰিয় কোভিড-19ত আক্ৰান্তৰ সংখ্যা হৈছে 32,207 জন। সেয়েহে ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 9খন জিলাত সম্পূৰ্ণ লকডাউনৰ চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙ্গলবাৰৰ পৰা আৰম্ভ হ'ব পবিত্ৰ অম্বুবাচী। কৰোনা মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই বাতিল কৰিছে অম্বুবাচী মেলা। মঙ্গলবাৰে বিয়লি 2:06 পবিত্ৰীৰ বিপৰীতে 25 জুনৰ নিশা 2:29 ঘটিব অম্বুবাচীৰ নিবৃত্তি। কাইলৈৰ পৰা শক্তিপীঠত অম্বুবাচী মেলা। কোভিডৰ বাবে পৰম্পৰাগত ৰীতি নীতিৰে হ'ব অম্বুবাচী। এই দৃশ্য আছিল 2টা বছৰৰ পূৰ্বৰ। এই দৃশ্য সোমবাৰৰ অম্বুবাচী মেলাৰ আগদিনাৰ দৃশ্য। নিজাম, নিস্তব্ধ নীলাচলৰ বুকু। মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা। কিন্তু কোভিডৰ ভয়াৱহতাৰ বাবে যোৱাবাৰৰ দৰেই এইবাৰো বৰ্জন হ'ল অম্বুবাচী মেলা। মন্দিৰ পৰিচালনা সমিতিয়ে মেলা বৰ্জন কৰিলেও মন্দিৰৰ বৈদিক ৰীতি নীতিৰে অনুষ্ঠিত কৰিব এইবাৰৰ অম্বুবাচী মেলা।
মঙলবাৰে দুপৰীয়া 2:06 প্ৰবৃত্তি ঘটিব অম্বুবাচী মেলাৰ 25 জুনৰ নিশা 2:29 নিজাম পৰিব কামাখ্যা ধাম এই তিনিটা দিনত সকলো ধৰণৰ কোভিড নীতি নিয়ম মানি মন্দিৰৰ নীতি নিয়মেৰে অনুষ্ঠিত কৰিব অম্বুবাচী মেলা পৰম্পৰাগতভাৱে অম্বুবাচী মেলা এইবেলিও অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব অহাকালি দিনৰ 2:06 যোৱাৰ লগে লগে আমাৰ প্ৰবৃত্তি হ'ব আকৌ 3 দিন ধৰি আমাৰ যিটো পৰম্পৰা এইবেলি কোভিডৰ কাৰণে যিহেতু আমি মেলা পাতিব পৰা নাই পৰম্পৰা আমাৰ যিখিনি ধৰ্মীয় আছে নীতি নিয়ম সেইখিনি আমি পালন কৰিম আৰু 25 তাৰিখে ৰাতি 2:29 যোৱাৰ লগে লগে এই অম্বুবাচীৰ নিবৃত্তি হ'ব গতিকে আমি মেলাৰ সময়ছোৱাত বাৰণ কৰা হৈছে দৰ্শনাৰ্থীৰ প্ৰৱেশ মন্দিৰৰ মূল গেটত যাতে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা এই ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিক সম্পূৰ্ণৰূপে সহযোগ কৰিব কামৰূপ জিলা প্ৰশাসনে উল্লেখযোগ্য যে যোৱা 13 মেৰ পৰা কোভিড ভক্তৰ বাবে বন্ধ হৈ আছে কামাখ্যাৰ মূল দুৱাৰ অম্বুবাচী উপলক্ষে আমি যেহেতুকে কামাখ্যালৈ বহুত ভক্ত আহে প্ৰতি বছৰে আমি তেওঁলোক যাতে কামাখ্যালৈ আহিব নোৱাৰে আমি পদপথ যিবিলাক আছে সেইবিলাকত আমি আমাৰ নিজৰ মন্দিৰৰ চিকিউৰিটি ব্যৱস্থা কৰিছোঁ যাতে কোনো ভক্ত কামাখ্যালৈ উঠি আহিব নোৱাৰে আৰু ইয়াতে আহি যাতে ভিৰ ভাৰ কৰি সংক্ৰমণৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লৈছোঁ ৰাজ্য চৰকাৰৰ সেউ সংকেত পালে অম্বুবাচীৰ পিছত খোলাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত কামাখ্যা কৰ্তৃপক্ষ কেমেৰাত প্ৰভাস সিঙৰ সৈতে হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 12 জুলাইৰ পৰা 13 আগষ্টলৈ অনুষ্ঠিত হ'ব পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন তুলনামূলকভাৱে দীঘলীয়াকৈ হ'ব লগা এই বাজেট অধিৱেশন নতুন ভৱনৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব বৰ্তমানৰ সদনত অধিৱেশন সম্পৰ্কত নিউজ 18ক সবিশেষ জনালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আগন্তুক বাজেট অধিৱেশনৰ কাৰণে আমিতো সম্পূৰ্ণ সাজুৱেই হৈ আছো এতিয়া আমাৰ কি কয় গোটেই সদস্যবিলাকলৈ নটিছ যাব কুৱেশ্যন দিয়াৰ কাৰণে এইটো আমাৰ এটা টাইম ফ্ৰেম থাকে আৰু এজ পাৰ সেই টাইম ফ্ৰেম মতে মানে কৰা হৈ যায় গতিকে সেইটোৰ কাৰণে গোটেই এছেম্বলি আমাৰ ৰেডি হৈছে 12 জুলাইৰ পৰা এছেম্বলি বাজেট ছেছন হ'বই গতিকে সেইটোৰ কাৰণে আমাৰ সম্পূৰ্ণ মানে তৈয়াৰ বুলি আমি ক'ব লাগিব কিন্তু সময়ৰ লৈহে যেহেতু কিছুমান আমাৰ প্ৰক্ৰিয়াবিলাক আমি কৰিব লাগে নটিছ দিয়াৰ এটা সময় থাকে কুৱেশ্যন দিয়াৰ এটা সময় থাকে সবটো সময়ৰ লগত গতিকে এই সময়মতে আমাৰ হৈ যাই থাকিব এতিয়া বৃহস্পতিবাৰে আমাৰ বিজনেছ এডভাইজাৰী কমিটি আছে তাত আমি গোটেই ক্যালেণ্ডাৰবিলাক বা কিবাবিলাক সেইদিনা মানে ডিসাইড কৰিব টাইম কিবাবিলাকো আমি সেইদিনা কথা পাতিম তাৰপিছত প্ৰয়োজন সাপেক্ষে আমাৰ মানে কিবাৰ লগত কনসাল্ট হৈ থাকিব বিজনেছ এডভাইজাৰী কমিটিৰ লগত বাজেট অধিৱেশনখন নতুন ভৱনত হ'ব নে পুৰণা কোঠাত হ'ব পুৰণা ভৱনতে হ'ব নতুন ভৱনটো এতিয়াও বহুখিনি বাকী আছে আৰু তাত যেহেতু বাজেট ছেছন আমাৰ প্ৰায় 1 মাহ চলিব 13 আগষ্টলৈকে গতিকে 1 মাহ চলিব লাগিলে আমাৰ বহুখিনি সুযোগ সুবিধা লগা হয় আৰু এই হিচাপে নতুন বিল্ডিঙত এতিয়া নহ'ব গতিকে আমাৰ পুৰণা যেটো বিল্ডিং মানে বৰ্তমানৰ এক্সিস্টিং বিল্ডিঙতে বাজেট ছেছন হ'ব আমি অলৰেডি 3টা সিট খালি হোৱাটো আমি ইলেকশ্যন কমিশ্যনলৈ জনাই দিছোঁ গতিকে ইলেকশ্যন কমিশ্যনে একৰ্ডিংলি 6 মাহৰ ভিতৰত নিৰ্বাচন যেহেতু পাতিব লাগে গতিকে ইলেকশ্যন কমিশ্যনে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব আমি পোনপটীয়াকৈ গৈছোঁ মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ সংবাদমেল লৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰলৈ ধান ক্ৰয় কৰা চেণ্টাৰ কৰিব পাৰোঁ কিছুদিনৰ ভিতৰত আপোনালোকে পৰিৱেশৰ সলনি দেখিব আৰু নিষ্কৃতিৰ যিটো সমস্যা হৈ থাকে প্ৰতিবাৰে বাৰিষা সেইটো লৈ কিবা নেপটোৰ গোটেই কথাটো হ'ল যে তেওঁলোকৰ 5টা ছুইচ থাকে যাৰ জৰিয়তে পানী আহিলে তেওঁলোকে গম পায় এইবাৰ এটা ছুইচ বেয়া হৈ আছিলে আৰু বেয়া হোৱাটো তেওঁলোকে গম পোৱা নাছিলে যেতিয়া পানী বাঢ়িলে তেওঁলোকে পানীটো এৰি দিলে ছুইচ কেইটাই কাম কৰি থাকিলে তেওঁলোকে এটা প্ৰণালীবদ্ধভাৱে পানীটো এৰিব পাৰে মই
নেপকোৰ বিষয়াসকলক কৈছোঁ যাতে যিখিনি সমস্যা আছে তেওঁলোকে যাতে সমাধান কৰি লয় আৰু আমাৰ যাতে লখিমপুৰ জিলাত বিশেষকৈ ৰঙা নদীত কাষত বাস কৰা মানুহখিনি অসুবিধা হ'ব নালাগে। কিন্তু এটা মেজৰ প্ৰব্লেম এটা আছে ৰঙা নদীৰ ক্ষেত্ৰত আপোনালোকে জানে যে আমাৰ 10খনমান গাঁও ৰিভাৰ ছাইডত থাকে আৰু যিকোনো নদীৰে যদি ৰিভাৰ ছাইডত মানুহ থাকে বানপানীৰ সময়ত তেওঁলোকক সম্পূৰ্ণ সহায় কৰাটো বা বানপানীৰ পৰা নিৰাপদে ৰখাটো অলপ কষ্টসাধ্য। নদীৰ যিহেতু মথাউৰিটোত কাণ্ট্ৰি ছাইডত থাকিলে ইমান অসুবিধা নহয়, কিন্তু যিখিনি মানুহ বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈ আছে সেইখিনি হৈছে ৰিভাৰ ছাইডত থকা মানুহ। আমি লাহে ধীৰে ৰাইজৰ লগত আলোচনা কৰিব লাগিব যাতে এটা কি ধৰণে ওলাব পাৰোঁ, কাৰণ তাতে দুটা বান আছে, কিন্তু এটা বান নদীৰ নিচেই কাষত থকাৰ কাৰণে আমি সুবিধা নাপাওঁ। যিটো আমাৰ ৱাটাৰ ৰিচোৰ্চৰ বান আছে সি মানুহক নিৰাপত্তা দিয়ে, কিন্তু ৰিভাৰ ছাইডৰ মানুহখিনিয়ে নিৰাপত্তা নাপায়। এই দিশটো আৰু ভাল কৰি সোমাই পেলাই আমি পৰীক্ষা কৰিব লাগিব। মাইক্ৰ' ফাইনেন্সৰ ব্যৱস্থাটো এতিয়ালৈকে শুদ্ধ হোৱা নাই বুলি ইতিমধ্যে ইয়াতো একো প্ৰব্লেম নাই, তেওঁলোকে মানি লোৱা নাই, শেহতীয়াকৈ দুটা মানি কি নল'ব, টকা ঘূৰাই দিম বুলি কৈছে, আকৌ মানি কিয় নলয়? নালাগে নেকি টকা? আৰু এটা প্ৰশ্ন আছে ছাৰ, আমি ক'লো যে আপোনালোকে যদি টকা ঘূৰাব নোৱাৰে আমি ঘূৰাই দিম, মানি নলয় মানে কি? তাৰমানে নালাগে টকা ভৱিষ্যতৰ কাৰণে তেওঁলোকে যে লোন, সেইটোতো মোৰ কথা নহয়, এইটোতো তেওঁলোকে ৰিজাৰ্ভ বেংকৰ সেইটো গোটেই পৃথিৱীতে নিয়ম। যদি আপুনি লোন লয় লোন ঘূৰাই দিব নোৱাৰে, আপোনাক দ্বিতীয়বাৰ লোন নিদিয়ে, সেইটো আপোনাৰ ক্ষেত্ৰতো মাইক্ৰ' ফাইনেন্স কিয় DCL হ'লেও এইটো নিয়ম, চিফ ছেক্ৰেটাৰীয়েও লোন ল'লে সেইটো নিয়ম, চিফ মিনিষ্টাৰে লোন ল'লেও সেইটো নিয়ম। সেইটোতো আমি বনোৱা নিয়ম নহয়, এইটো বেংকৰ নিয়ম। আপোনাৰ ক্ষেত্ৰতো একেটাই নিয়ম। সেইটো নিয়ম কোনে সলনি কৰিব পাৰিব? সেইটো নিয়মটো কোনেও সলনি কৰিব নোৱাৰে। আৰু মই যদি এবাৰ মাইক্ৰ' ফাইনেন্সক বেয়া পাইছোঁ, মই দ্বিতীয়বাৰ কিয় ল'ব লাগে? এবাৰ মই তেওঁলোকক গালি পাৰিছোঁ, তেওঁলোক বেয়া মানুহ, তেওঁলোক বেয়া কথা বতৰা, এবাৰ মই বেংকৰ পৰা লোন লৈ ঘূৰাব পৰা নাই, আমি আকৌ দ্বিতীয়বাৰ লোন লোৱাটো সেইটোতো ঠিক নহয়। অহা 5 বছৰৰ মূৰত আৰু এটা ৰেহাই দিব লাগিব। তেতিয়া 5 বছৰ দেখোন চৰকাৰে একো কামেই কৰিব নোৱাৰিব, অকল মাইক্ৰ' ফাইনেন্সৰে ঋণ ৰেহাই দিব লাগিব। সেইকাৰণে আমাৰ যি প্ৰতিশ্ৰুতি আছিল যে যিসকলে ভাল কৰি ঘূৰাই দিছে, সেইটো আমাৰ প্ৰতিশ্ৰুতি নাছিলে, তথাপিতো আমি কৈছোঁ যে ভাল কৰি ঘূৰাই দিয়া সকলকো আমি উদগনি দিম, যিটো আমাৰ প্ৰতিশ্ৰুতি নাছিলেই। আৰু যোনে ঘূৰাই দিব পৰা নাই তাক আমি সম্পূৰ্ণ টকাটো চৰকাৰে ঘূৰাই দিব, ইমানে। মই যিটো কৈছিলোঁ সেইটো মই কৰি দিম। ছাৰ আৰু এটা কথা যে বৰ্ডাৰ আমি দেখিছোঁ অৰুণাচলৰ যিটো সীমা আছে, নাগালেণ্ডৰ ইমান কথালৈকে নাজান দিয়ক, তাৰ কাৰণে সীমান্ত মন্ত্ৰী আছে, মই পিছত গুৱাহাটীত এইবিলাক কথা সুধি উত্তৰ দিয়ে থাকোঁ। যিটো আমাৰ অসম অৰুণাচল বৰ্ডাৰ, এইবিলাকৰ কথাটো, এইবিলাক বহুত দীঘলীয়া কথা। এইবিলাক কথা বিধানসভাৰ মঞ্চ বা এখন ষ্ট্ৰাকচাৰ্ড সাংবাদিক মেলত কৈ ভাল লাগে, থিয় থিয় ইমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। যিটো আমাৰ দিচাং টেকেলি ফুটা, মই গাঁওবিলাকৰতো নামেই নাজানিম। আমাৰ যিটো নেশ্যনেল হাইৱে প্ৰজেক্ট এটা যে আছিলে, মই ইমানেই আপোনাক ক'ম যে মোক যদি দিচাং টেকেলি ফুটা বুলি কয়, মই আকৌ আপোনাক সুধিব লাগিব গাঁওখন ক'ত, সমষ্টিটো ক'ত, এইটোকে। এতিয়া আকৌ যদি নাজানো বুলি কয় আৰু পাব্লিকে বেয়া পাব। গতিকে যিখিনি কথা মোৰ পৰ্যায়ত মই ফটক কৰি উত্তৰ দিব নোৱাৰোঁ, সেইখিনি মোক সুধিলে দিগদাৰ। ছাৰ শেষত এটা কথা, আজি দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান নামনি জলবিদ্যুৎ প্ৰকল্পত হ'ল, ইয়াৰ মানে এইটো হয় নেকি যে খুব সোনকালে নামনি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হ'ব? সেইটোতো ভাৰত চৰকাৰৰ বস্তু, আমি ৰাতি থাকিবৰ কাৰণে অনুষ্ঠান কৰিছোঁ, এইটো অডিটৰিয়ামটোৰহে কথা। বাকীটোতো আইন আদালত, গ্ৰীণ ট্ৰিবিউনেলে যি কৰিব সেইটো কৰিব, তাত আমাৰতো ক'বলগীয়া একো নাই। ছাৰ লখিমপুৰ মেডিকেল কলেজ কেতিয়াকৈ শুভাৰম্ভ হ'ব? 3 মাহ 4 মাহ। 3 মাহ 4 মাহ। লখিমপুৰত কোভিড পৰিস্থিতিটো জটিল হৈ আছে, ব্লেক ফাংগাছে আমি চাইছোঁ, আৰু বুধবাৰলৈকে চাওক আমি কি, যদি পৰিস্থিতি উন্নত নহয়, আমি যিকেইখন গাঁও বা যিকেইটা ব্লকত আমাৰ এই সমস্যা হৈ আছে তাতে আমি কিবা নতুন চিন্তা কৰিব। থেংক ইউ।
এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ আৰু এবাৰ চাওঁ আহক হেডলাইন্স